মানে গাছ আজি আকৌ ওলাই আহিলোঁ এতিয়া কচু নিবলৈ আৰু মানে গাহৰি কচু আকৌ নিবলৈ একদম উপায় নাই 2-3 দিনৰ মূৰে কাটি নি থ'বলগীয়া একদম নদী কিনাৰে আহিছোঁ ইয়াত দেখি যাবলৈ এইখন নদীখন হয় কিনাৰে যাম আমি আগতে যোৱা এদিন হাবি বাৰীখনলৈ ইয়াত কচু কাটিবগৈ লাগিব এই নদী শিপায়ো আছে কিন্তু নদী শিপাই যোৱা নাই এখন বাৰীতে আকৌ কচু আনিমগৈ গাহৰি খুৱাবলৈ এইফালে পিছে আহি আছে দেখিছে নহয় সেইফালে পিছত 4টামান আহি গৈছে পটাপট গৈ কাটি ল'ব লাগিব সেইটো আকৌ ছেকেণ্ড টাইম আমি বজাৰ যাব লাগিব সেইকাৰণে টাইমটোতে আহি কিনে কচু কেইডালমান কাটি কিনে নিম এতিয়া গাহৰি খুৱাবলৈ আৰু উপায় নাই 2টা গাহৰি আছে দানা বহুত বেছি লাগে বুলি ক'ব লাগিব গাহৰিকেইটা গতিকে অকণমান ডাঙৰ এতিয়া নদী কিনাৰে আহি গৈছে এখনে নদী আমাৰ দেখিছে আপোনালোকে এতিয়া ধুমাধুম কচুখিনি কাটি লওঁ আৰু লগত আহিছে এইফালে ভাই এইটো মেজ ভাই আহিছে এইফালে আমাৰ মেম আহিছে আহি গ'ল এইফালে আমাৰ লোহা আহি গ'ল বেলেগ এটা তাকে বুলি ষ্টাইল দি অহা নাই মানে আমাৰ ইয়াত কাঁইট আছে নীলাজী কাঁইট সেইকাৰণে এইটো আমাৰ লোহা বড়ো লগাই মেলি আহিবলগীয়া আছে নহ'লে কাঁইটে ফুটিব নীলাজী কাঁইট বেছি হৈছে সেইকাৰণে আৰু পূৰা জোতা লগাই মেলি আহিবলগীয়া আছে উপায় নাই নহ'লে কাঁইটে আচুৰিব সেইকাৰণে আগত নকয় পিছে বাঁহৰ তলতে অকণমান ৰখি লৈছোঁ ইয়াত একদম এনেকুৱা ধুনীয়া ঠাণ্ডা জেগা পূৰা একদম AC ৰুমৰ গতে ঠাণ্ডা হৈ আছে আৰু ইয়াত আহি কিনে অকণমান দেৰি ৰখিলোঁ ধুমাধুম তাতে কচু কাটিম বেছি দেৰি নেলাগে কাটিবলৈ যিহেতু মানুহ সৰহকৈ আহিছোঁ আৰু এজোপা ভলুকা বাঁহ হয় ইয়াতে আমি অকণমান ৰখিলোঁ মানে গাইছ এইখিনি জেগাতে এতিয়া কাটিম কচু এইখিনি কচু দেখিছেনে ইয়াতকৈ নীলা জীৱন বহুত বেছি আছে ইয়াত গাহৰি পুহি পইচা লোৱাটো ইমান সহজ কথা নহয় একদম হাবি বননীয়া সোমাই কচু কাটিবলগীয়া হয় ইয়াত দেখিছেনে গাহৰি পইচা লোৱাটো বহুত টান কাম বুলি ক'ব লাগিব এতিয়া কচু নিব লাগিব ইয়াৰ পৰা বনাব লাগিব খৰি লাগিব কচু লাগিব উপায় নাই আৰু পইচাটো যিহেতুকে চুঙাত ভৰাই থৈ গোটেই হয় এটা টাইমত একদম মুঠকৈ পইচাটো পোৱা হয় আৰু খৰচো হয় বুলি ক'ব লাগিব গাহৰি পুহিলে যদিহে কিনা দানাও খুৱাব লাগে কচু খুৱাব লাগে এইফালে আমাৰ মেমে আহিছে গাহৰি বিকাৰ সময়ত চব মেমে পইচাখিনি লয় এতিয়া উপায় নাই কচু কাটিবৰ লগত আহি দিবলগীয়া হৈছে কিবা এটা কৰেচোন কিবা এটা কৰেচোন ইমান হাবি দেখিছেনে আপোনালোকে একদম তলত নীলাজী কাঁইট আছে ওপৰত কচু বাম্পাৰ আছে কিন্তু বেলেগ ফুটন দিব ইয়াত কাটিব হ'লে এতিয়া সোমাইছিলে কৰিলে এই কাঁইটে ফুটিছে উপায় নাই কাঁইটতে হ'লেও কাটিব লাগিব নিজৰ কামত চবেই নিজে ব্যস্ত হৈ গৈছে দেখিছেনে চব কচু কাটিব লাগি গৈছে এতিয়া নীলাজী কাঁইটে চাঁইটে সোমাই মেলি এইফালে মোৰ মেমে এইফালে একচা কাটি আনিছে আৰু ময়ো কাটি লৈছোঁ এখন হাতত দা দেখিছেনে আপোনালোকে কচু কাটি আছে সেই হাবিৰ মাজত মানে গাই যেন তেন কাটি মেলি আজি হৈ গ'ল আৰু এইফালে এমুঠা কাটি ল'লোঁ আৰু কাটি থাকিব নোৱাৰি বহুত এতিয়া গৰম হৈছে আৰু একদম কাঁইটে বেয়াত দিছে একদম জোতা পিন্ধি আহিলেও মানে এই বাকী ডোখৰ খালী থকা ডোখৰতে দিছে সেইকাৰণে আৰু এতিয়া কাটি থাকিব নহ'ব লং পেণ্ট চং পেণ্ট পিন্ধি আহিব লাগিব ইয়াত কচু কাটিবলৈ এইয়া ভাইলে আনি আছে কাটি কিনি এমুঠা কাটি ল'লোঁ